হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগস আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজি বহুত দিন পিছত আকৌ হাঁহৰ আপডেট লৈ আহিলোঁ মানে যোৱাকালি আমাৰ হাঁহখিনি সম্পূৰ্ণ 2 মাহ হৈ গ'ল আৰু 2 মাহত আমাৰ হাঁহখিনি কিমান বেছি ডাঙৰ হ'ল আৰু বৰ্তমান কিমানখিনি খৰচ হ'ল আজি A to Z গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান কি দানা দি আছোঁ গোটেইখিনি দেখুৱাম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব তো গোটেইখিনি কথাই গম পাব তো বলক বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ মানে গাইছ আজি হ'ল 8 তাৰিখ মানে মই আজি যে ভিডিঅ'টো বনাই আছোঁ আজি হ'ল 8 তাৰিখ আৰু ভিডিঅ'টো আপলোড কৰিম মই 9 তাৰিখে আৰু আমাৰ মানে 7 তাৰিখে আমাৰ হাঁহখিনি সম্পূৰ্ণ 2 মাহ হৈ গ'ল এতিয়া দুখাই আছোঁ 2 মাহত কিমানখিনি ডাঙৰ হ'ল বলক এতিয়া হাঁহখিনিক দানাও দিওঁ লগতে দুখাই আছোঁ আৰু কি দানা দিওঁ সেইখিনিও দেখাম বলক এতিয়া দানা দিওঁ আৰু আহিলোঁ বৰ্তমান ঘৰত আৰু এইফালে আছে এইফালে হাঁহবিলাক চাওক এইবিলাক দুখাই আছোঁ ৰ'ব আগতে দানাখিনি ৰেডি কৰোঁ তাৰপিছত এইখিনি দেখাম এইফালে হাঁহক দানা দিবৰ কাৰণে এইফালে অলপ ধান ওলাই ল'লোঁ এইফালে ধান আৰু এইফালে এইটো দানা দি আছোঁ বৰ্তমান এইটো দানা আৰু ইয়াৰ নামটো হ'ল এইটো কৰয়াৰ এইটো দানা দি আছোঁ এইটো পাঁচ এইটো দানা তাৰপিছত এইফালে ধান আৰু এইফালে মাকৈ তো এই তিনিটা মিক্স কৰি বৰ্তমান দি আছোঁ আৰু এইখিনি এতিয়া মিক্স কৰিব লাগে এনেকৈ মিক্স কৰি দিলে হ'ল এতিয়া আৰু অলপ মাকৈ দিব লাগিব এইফালে এইটো মাকৈ দিব এতিয়া আকৌ অলপ দিব লাগিব হৈ যাব আৰু এটা মিক্স কৰি দিব লাগে আৰু ইফালে ইয়াতে দিম এতিয়া দানা এই যে এইবোৰ পাত্ৰবোৰ ইয়াতে দিম এতিয়া দানাবোৰ দানা আৰু এইফালে ধুনীয়াকৈ পাত্ৰবোৰত দানাবোৰ দি দিলোঁ বলক এতিয়া হাঁহখিনিক এৰি দিওঁ তিনিখন খুলি দিয়ালৈকে গোটেইকেইটা ওলাব নামো যাও আজা আয় এই যে আৰু এইফালে চাওক বৰ্তমান হাঁহখিনি দানা খাই আছে ইফালে ইহঁতে দানা খাই আছে আৰু সেইফালে পানী খাব গৈছে সেই তাতে এনেকৈ মানে পানী গৈ থাকে ন তাতে পানী খাব গৈছে আৰু ইহঁতে এতিয়া দানা খাই আছে আৰু এই হাঁহখিনিয়ে যোৱাকালি সম্পূৰ্ণ 2 মাহ হৈ গ'ল এতিয়া গ্ৰথ যদি ক'ব যাওঁ গ্ৰথ ইমান এতিয়া হোৱা নাই আৰু অলপ হ'ব লাগিছিল 2 মাহ হিচাপে আৰু ইয়াত কেইটামান জাত আছে মানে দানা খায় আৰু বাকীখিনি এইফালে আছে পানী খায় এইবোৰ চাওক এনেকুৱাকৈ সেইফালে বেছি আছে সেইবোৰ আৰু ইয়াত আছে এই কেইখিনিমান জাছ আৰু এইখিনি হাঁহে যোৱাকালি সম্পূৰ্ণ 2 মাহ হৈ গ'ল বোলে চাওক এইবিলাক এইটো অলপমান ডাঙৰ চাই ধৰিছে সেই দুটাটো ডাঙৰে এইটো আৰু আনিছিলোঁ হাঁহ 110 পিচ আৰু বৰ্তমান প্ৰায় আছে 102-3 পিচমান আছে আৰু মানে ভালকৈ হিচাপ ৰখাই নহয় আৰু মানে যিহেতু মৰিও আছে তেনেকুৱাকৈ যিহেতু হিচাপটো ৰখাই নহয় তো 102 পিচ নে 3 পিচ তেনেকুৱা কিবা আছে আৰু আমাৰ এই পোৱালিখিনিৰ মানে কিছুমান হাঁহৰ মানে মাইকা বেমাৰটো আহিছে আৰু কিছুমান হাঁহৰ মাইকা বেমাৰটো অহাই নাই মই দুখাই আছোঁ এতিয়া চাওক কিছুমান হাঁহৰ আহিছে কিছুমান হাঁহৰ অহা নাই এইবিলাক অলপ সৰু চাইজৰ আছে তাৰপিছত এইটোৰ আহিছে এইটো গ'ল যে আৰু ক'ত গ'ল ডাঙৰ তেনেকুৱা সেইটো এটা আহিছে এই ক'লাটো সেইটো তাৰপিছত এইবিলাক মানে আহিব ধৰিছে আৰু লাহে লাহে এইবিলাক আহিব ধৰিছে আৰু লাহে লাহে তেনেকুৱা সেইটো এটা আহিছে সেইটো আহিব ধৰিছে তেনেকুৱা আছে আৰু কেইটামান আৰু এই সৰু হাঁহৰ মানে সকলোতকৈ ভাল গ্ৰথটো আহিছে এইটো হাঁহৰ
এইটো মানে ডাঙৰ আৰু এইটো সেইটো এইফালে এইটো হাঁহ 2 মাহৰ এইটো ভাল গ্ৰথ আহিছে এইটো হাঁহ আৰু বাকীবিলাক অলপ সৰু সৰু আছে এতিয়াও এইটো মানে মাইকা ফৰ্মাটো পূৰা আহি গৈছে যা সেইটোৱে ডাঙৰ আৰু বাকীবিলাক সৰু সৰু আৰু আপোনালোকে কি ভাবে যে আমাৰ 2 মাহত আমাৰ হাঁহখিনি মানে গ্ৰথটো ঠিকেই আছে নে অলপ কম হৈ আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন এজনে মোক কমেণ্ট কৰিছিল যে হাঁহৰ বয়স 2 মাহ হৈ গ'ল কিন্তু এতিয়ালৈকে মাইকা ফৰ্মাটো মানে অহা নাই তো যদি সোনকালে যদি মাইকা ফৰ্মাটো যদি আনিব বিচাৰে তেনেহ'লে তাৰো এটা মেডিচিন আছে যদি তাৰ পৰা যদি ভিডিঅ' লাগে তেনেহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰা মই নেক্সট তাৰ পৰা এটা ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম বাৰু বাকী আমাৰো কিছুমান হাঁহৰ মানে মাইকা ফৰ্মাটো আহিছে আৰু কিছুমান হাঁহৰ মাইকা ফৰ্মাটো এতিয়ালৈকে অহা নাই এইবিলাক এইটোৰ আহিছে যেনে এইটোৰ যেনেকুৱা আহিছে আৰু এইবিলাকৰ তেনেকুৱা অহা নাই এইবিলাকৰ অহা নাই তেনেকুৱা আৰু কিছুমানৰ আহিছে কিছুমানৰ অহা নাই যদি সোনকালে আনিব যদি বিচাৰে তেনেহ'লে কমেণ্ট কৰক এইটো ভিডিঅ'ত মানে আজিৰ এই ভিডিঅ'টোত মানে মেডিচিনৰ কথা একো নকওঁ যদি আপোনালোকক লাগে তেনেহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰা নেক্সট ভিডিঅ'ত মেডিচিনৰ কথা গোটেইখিনি ক'ম আৰু এটা সকলোৰে মনত মানে কুৱেশ্যন থাকে যে হাঁহৰ নম্বৰ কিয় খায় তো যদি সেইটোৰ বিষয়ে যদি লাগে তেনেহ'লে নেক্সট ভিডিঅ'টোত ক'ম বাৰু এইটো ভিডিঅ'ত কমেণ্ট কৰা হাঁহৰ নম্বৰ কিয় খায় কি কাৰণত খায় আৰু কি মেডিচিন খোৱালে ভাল হয় তো গোটেইখিনি ক'ম আপোনালোকে কমেণ্ট কৰা জাষ্ট আজিৰ এই ভিডিঅ'টো দেখুৱাই দিলোঁ যে আমাৰ হাঁহখিনি 2 মাহত কিমানখিনি ডাঙৰ হ'ল আৰু এতিয়া দেখুৱাইছোঁ যে আমাৰ হাঁহখিনি 2 মাহত কিমানখিনি খৰচ হ'ল মানে এটা হাঁহত 2 মাহত কিমানখিনি খৰচ হ'ল দেখুৱাই আছোঁ তো বলক এতিয়া সেইখিনি দেখুৱাওঁ চাই ৰাখক তো গাইজ এতিয়া কৈ আছোঁ যে 2 মাহত আমাৰ হাঁহখিনি কিমানখিনি দানা খালে কিমানখিনি খৰচ হ'ল এটা হাঁহত কিমানখিনি খৰচ আৰু গোটেই হাঁহখিনিত কিমানখিনি খৰচ গ'ল এতিয়ালৈকে সেইখিনি দেখুৱাই আছোঁ বাকী ইফালে এইখন লিষ্টখন আপোনালোকে আগৰ ভিডিঅ'টো দেখিছে এইফালে চাওক 110 পিচ হাঁহৰ পৰা আনিছিলোঁ আৰু 7/10/2025 তাৰিখে আনিছিলোঁ বাকী ইফালে 46 টকাকৈ আনিছিলোঁ এইখিনি আপোনালোকে যদি হিচাপ কৰি চাব পাৰে স্ক্ৰীনশ্বট মাৰি এইখিনি হিচাপ কৰি ল'ব পাৰে এইখিনি আৰু এইফালে হ'ল এইবিলাক হ'ল প্ৰথম দিনৰ পৰা 15 দিনলৈ এইটো কি দানা খুৱাইছিলোঁ 16 দিনৰ পৰা 28 দিনলৈ এইটো কি দানা খুৱাইছিলোঁ তেনেকুৱাকৈ মানে গোটেইখিনি লিখা আছে তাৰপিছত 53 দিন মানে যেতিয়া হাঁহৰ বয়স 53 আছিল তাৰপিছৰ পৰা মানে হাঁহৰ যিহেতু খৰচটো যিহেতু বহুত বেছি যিহেতু গ্ৰথটো কম তাৰ কাৰণে অনলি দানা দিয়া হৈছিল তাৰপিছত মানে তেতিয়া মানে দানা দিয়া হোৱা নাছিল এইফালে বৰ্তমানলৈকে চলি আছে এই ধানটো মানে 60 কেজি ওলাইছে মানে ধানটো যিহেতু ঘৰতে তথাপি আৰু হিচাপটো লিখি দিছোঁ 60 কেজিৰ দাম আছে 1125 টকা তেনেকুৱাকৈ আৰু এইটো নেক্সট ভিডিঅ'ত ক'ম বাৰু তাৰপিছত এইটো বৰ্তমান গড়াৰ অনা হৈছিল মানে 61 মানে 2 মাহ কমপ্লিট হোৱাৰ পিছতে মানে আকৌ দানা আনিছোঁ গড়াৰ দানা অনা হৈছে এক বেগ আৰু এইটোৰ দাম লৈছে 1550 টকা আৰু এইটো 61 ডেজ পৰা এতিয়ালৈকে চলি আছে বাকী এইখিনি আপোনালোকে এতিয়া হিচাপ কৰি দেখুৱাই আছোঁ এতিয়ালৈকে কিমানখিনি খৰচ হ'ল ইয়াতে আৰু এটা বস্তু এড কৰিব পাহৰিছিলোঁ মাকৈ এইটো মাকৈ মানে যিহেতু গাহৰিৰ কাৰণে যিহেতু অনা হয় তো তাৰে লগত এইখিনি অলপ যোগ দিওঁ 25 কেজিমান প্ৰায় দিয়া হ'ল মানে এতিয়া চলি আছে আৰু মাকৈটো তাৰপিছত ইয়াত দাম হ'লে এনে 50 কেজি হ'লে 1200 টকা ইয়াত হ'ব 600 টকা সেইটো এনেকৈ আৰু তো এতিয়া এইখিনি হিচাপ কৰি দেখুৱাই আছোঁ এতিয়ালৈকে কিমানখিনি খৰচ হ'ল তো আমি এইফালে এই গোটেইখিনি হিচাপ কৰাৰ পিছত আমি এইফালে এইখিনি পালোঁ 21,055 টকা তো আমাৰ এতিয়ালৈকে 110 পিচ হাঁহৰ খৰচ হ'ল 21,055 টকা তো আপোনালোকে যদি হিচাপ কৰি চাব বিচাৰে চাব পাৰে এইফালে ইয়াৰ পৰা একদম ইয়ালৈকে এই যে তো গম পালা এতিয়ালৈকে আমাৰ 110 পিচ হাঁহত কিমানখিনি খৰচ হ'ল 21,055 টকা এতিয়া যদি ক'ব যাওঁ এটা হাঁহৰ কিমানখিনি খৰচ হ'ল সেইটো এতিয়া ওলাই আছোঁ তো এইফালে চাওক 21,055 টকা মানে অল টোটেল খৰচ হ'ল মানে এইফালে 110 পিচ হাঁহত অল টোটেল খৰচ হ'ল 21,055 টকা তো ইয়াৰ লগত এতিয়া 110 ভাগ 110 দিব লাগিব মানে 110 পিচ হাঁহ তো এইফালে খৰচ চাওক 1191 এটা হাঁহৰ খৰচ 191কৈ হ'ল ইফালে 191.409 সিফালে বাদ দিয়া আৰু তো এতিয়ালৈকে এইখিনি খৰচ 191 তো গাইজ দেখা পালা আমাৰ 110 পিচ হাঁহ 2 মাহত কিমানখিনি ডাঙৰ হ'ল আৰু কিমান খৰচ হ'ল মানে অল টোটেল খৰচ হ'ল 21,055 টকা আৰু এটা হাঁহৰ খৰচ হ'ল 191কৈ এটা হাঁহৰ খৰচ এই 2 মাহত আৰু যিটো লাষ্ট দানা আনিছোঁ গড়াৰ যিটো লাষ্ট এই দানা আনিছোঁ সেইটো আৰু প্ৰায় এসপ্তাহমান যাব তো সেইখিনি ধৰি আৰু সেইখিনি খৰচ হ'ল এতিয়ালৈকে চাওক হাঁহৰ খৰচটো বহুত বেছি যদি ভাবিছে যদি অনলি দানা খুৱাই মানে সোনকালে বিক্ৰী কৰিম তেনেহ'লে নোৱাৰিবে মানে হাঁহৰ বহুত বেছি যিমান পাৰে সিমান মানে বহুত বেছি খৰচ হৈ যাব তো যিমানখিনি পাৰে হাঁহৰ খৰচটো কমাই ৰাখিব মানে ঘৰুৱা খাদ্যবোৰে দি থাকিব আৰু মানে প্ৰথম অৱস্থাত অনলি দানা দিয়ক তো তেতিয়া মানে বহুত বেছি ভাল মানে গ্ৰথটো হয় তাৰপিছত মাজতে মানে যিমান পাৰে ঘৰুৱা খাদ্যবোৰ খুৱাই অলপমান কি কৰি ৰাখক তাৰপিছত একদম শেষ যেতিয়া মানে বিক্ৰী কৰা সময় আহি পৰে তেতিয়া আকৌ দানা খোৱা তেনেকুৱাকৈ মানে বিক্ৰী কৰি দিব পাৰা তেতিয়া মানে হয়তো খৰচটো অলপমান
মানে হিচাপতে থাকিব আৰু এতিয়া যদি মেডিচিনৰ কথা ক'ব যাওঁ যে হাঁহৰ নাম কিয় খায় কি মেডিচিন খুৱালে সেইটো ভাল হ'ব আৰু যদি মানে সোনকালে যদি হাঁহৰ যিটো মাইকী ভাওটো যদি আনিব বিচাৰে কি মেডিচিন খুৱালে সেইটো সোনকালে আহিব এইটো সেইবোৰ জানিবলৈ এইটো ভিডিঅ'ত কমেণ্ট কৰা তো এইটো নেক্সট ভিডিঅ'ত জনাই দিম বাৰু তো এই আছিল আজিৰ এই ভিডিঅ'টো চ' ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু এনেকুৱা ধৰণৰ মানে বিজনেছ ৰিলেটেড ভিডিঅ'বোৰ আহি থাকিব আৰু তো আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ